লাষ্ট তেখেতক লগ পাইছিলোঁ প্ৰকল্পৰ লগতে আমাৰ এটা অনুষ্ঠান হৈছিলে ক্ৰীড়া প্ৰকল্প। তেখেতৰ আজি এই বিদায় বেলাত আমি অসমীয়া যুৱ মঞ্চৰ হাঁচোৱা আঞ্চলিক সমিতিৰ লগতে সমিতি পৰিয়ালৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ আমি গভীৰ সমবেদনা জনাইছোঁ। আৰু এনে এজন ব্যক্তি ৰাইজত হয়তো আজি হাঁচোৱা সৰ্বক্ৰিয়াবাসী ৰাইজ বা বিভিন্ন তেখেতলোকৰ শুভাকাংক্ষী সাংবাদিক বন্ধুসকল সকলো এই সময়ত হয়তো আমি সকলো ভাগি পৰিছোঁ যে তেখেতৰ যে দৰে এজন নিষ্ঠাৱান কাম কৰা, সমাজৰ কাম কৰা বা যিকোনো ক্ষেত্ৰত ৰাইজৰ সৈতে সদায় সহযোগ আগবঢ়া এজন ব্যক্তি অকালতে আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমি অত্যন্ত মৰ্মাহত হৈছোঁ। আচলতে মিণ্টু চাংমাই ডাঙৰীয়াক যেতিয়াই যিকোনো বিপদত বা যিকোনো সময়ত আমি যেতিয়াই বিচাৰোঁ তেখেতৰ সন্মুখীন নাই কৰা নাছিলে। প্ৰতিটো ক্ষেত্ৰতে আমাৰ ডেকা যুৱকসকলক তেখেতে সদায় সহযোগ আগবঢ়াইছিলে, উদগনি জনাইছিলে। আৰু তেনে এজন ব্যক্তিক আজি আমি হেৰুৱাবলৈ পাই অতিশয় মৰ্মাহত হৈছোঁ। আৰু মই আজি ইয়াত বিভিন্ন গুণভক্ত আছে, শুভাকাংক্ষীসকল আছে, গাঁৱৰ ৰাইজ আছে আৰু সাংবাদিকসকলো আহি উপস্থিত হৈছে। গতিকে তেখেতক শ্ৰদ্ধাঞ্জলি দিবৰ বাবে সাংবাদিক বন্ধুসকলক অনুৰোধ জনাইছোঁ। মিণ্টু চাংমাই ডাঙৰীয়াই সিদিনা অসম চৰকাৰৰ ৰাজ্যিক মহিলা আয়োগৰ সদস্য বিনীতা শইকীয়া দে বাইদেউৰ লগত মই তেখেতৰ বাসভৱনত আহি উপস্থিত হৈছিলোঁ। তেখেতে যি গুৰু আসনৰ লগতে শিল্প সাধনাৰ জৰিয়তে যি আৰু এটা তেখেতৰ সুকীয়া পৰিচয় আছে, ইয়াৰ লগতে হাঁহচৰৰ এটা বৃহত্তৰ অঞ্চলত যিটো অঞ্চলৰ এখন ভিতৰুৱা গাঁৱৰ পৰা গৈ আজি অসমৰ চুকে কোণে সেই বাতৰিসমূহ আজি বাতৰি বিলাইছিলে। আজি নিজে যি হাতে কলমে হাতত ধৰি বাতৰি লিখিছিলে, আজি নিজে বাতৰি হৈ গৈছে। আজি সকলো আজি কষ্টত ভাগি পৰিছে। গতিকে এই ক্ষেত্ৰত সমূহ আচলতে শিৱসাগৰবাসী ৰাইজ আৰু শুভাকাংক্ষী সংবাদ মাধ্যম সকলোৱে হয় আমি সুখসত্তম পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু ইয়াৰ লগতে মিণ্টু চাংমাই সদায় আমাৰ মাজত অমৰ হৈ থাকিব। তেখেতৰ যি সাহসী কণ্ঠ সদায় জিলিকি থাকিব। সেই উৰুষা পদাটোৰ পৰা যি তেখেতে স্বৰ্ণীল সপোন আমাৰ অসমলৈ আগবঢ়াইছে। আবেদন কৰিছোঁ। আজি আমাৰ অতি মৰমৰ মিণ্টু চাংমাই আমাক হঠাতে আমাক এৰি থৈ তেওঁ ভগৱন্তৰ ওচৰলৈ গতি কৰিছে। এই মুহূৰ্তত আমি শোকত আমাৰ হৃদয় ভাগি পৰিছে। আমি এনেকুৱা এজন সংস্কৃতিবান শিল্পী আমি হঠাতে হেৰুৱালোঁ। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কুজিবালি হাঁহচৰা এই অঞ্চলৰ কুজিবালি প্ৰাথমিকৰ এজন সুহৃদ বান্ধৱ আছিল আৰু তেওঁ প্ৰাথমিকৰ একান্ত সংগী আছিল, গুৰুজনাৰ একান্ত সেৱক। তেওঁ গুৰুদেৱৰ নাম ভকত চাৰি বস্তু তেওঁ অন্তৰ সৈতে ধৰি ভগৱন্তৰ চিন্তা কৰা আৰু ভকতৰ লগত থাকি কাম কৰি ভাল পোৱা এজন ভকত আছিল। আমাতকৈ বয়স হ'লেও কম হ'লেও তেওঁ আমাৰ একেবাৰে সুহৃদ হিচাপে আমাক ব্যৱহাৰ কৰিছিলে। জ্যেষ্ঠ বুলি সন্মান কৰে, জ্যেষ্ঠ বুলিয়ে নহয় সৰুজনকো তেওঁ মৰম কৰে, শ্ৰদ্ধা কৰে। গাঁওখনৰ সকলোৱে মৰমৰ শ্ৰদ্ধাৰ পাত্ৰ আছিল আৰু অতিকৈ তাৰ আমাৰ সমাজৰ ক্ষতি হ'ল। তেওঁ এজন শিল্পী আছিল। তেওঁ আমাৰ গুৰু আসন নিৰ্মাণ কৰিছিল, গৌদ্ৰ আসন আৰু সিংহাসন বনাইছিল। এই অঞ্চলৰ হয়তো তেনেকুৱা এজন শিল্পী আৰু দ্বিতীয়জন নোলাব, যিজনে ইমান সুন্দৰকৈ পৰিপাটিকৈ নিখুঁতভাৱে এখন আসন গুৰু আসন নিৰ্মাণ কৰিছিল। আমাৰ শিৱসাগৰ জিলাৰ উপৰিও অন্যান্য জিলালৈও তেওঁ এই আসন বিচাৰি ফোনৰ যোগেদি হ'লেও বা অন্য অনুষ্ঠান হ'লেও তেওঁ এই আসনবোৰ লৈ যায় আৰু তেওঁক আগতীয়াকৈ বনাবৰ কাৰণে তেওঁক দিয়ে আৰু তেওঁ খুব শ্ৰদ্ধা ভক্তিৰে নিৰ্মাণ কৰে আৰু সেইসকলক তেওঁ আসন দি ভাল পায়। সেই কথাটোত তেওঁ বেছি গুৰুত্ব দিছিল। আৰু তেওঁ ইতিমধ্যে আমি তেওঁ সকলোৱে জানে আমাৰ বিভিন্ন পাঠ অনুষ্ঠান ভাগৱত পাঠেই হওক নামেই হওক এইখিনিয়ে তেওঁ দূৰসংযোগ বিভাগৰ যোগেদি মোবাইলত তেওঁ ছেভ কৰি সকলোকে দিয়ে। যিসকলে ঘৰতে থাকে যাব নোৱাৰে সেই সকলোকো তেওঁ ৰেকৰ্ডিং কৰি তেওঁ ভাগৱত পাঠেই হওক নাম তেওঁ প্ৰত্যেকক জানিব পৰাকৈ ভাগৱত শ্ৰৱণ কৰিব পৰা সুবিধাটো দিছিল। আৰু তেওঁ সাংবাদিক জগতখনৰ লগত তেওঁ জড়িত আছিল আৰু সেইকাৰণে সকলো খা খবৰ অঞ্চলৰে হওক জিলাখনৰ বিভিন্ন খা খবৰ আমাৰ ভকতসকলৰ পৰা আৰম্ভ কৰি সমাজৰ বিভিন্ন অনুষ্ঠানৰ খবৰবোৰ দি আমাক বৰ উপকাৰ কৰিছিল। আমি আজি বৰ দুখিত। আমাক এৰি থৈ তেওঁ হঠাতে গুচি গ'ল। ভগৱন্তই তেওঁ শান্তি দিয়ক।
আৰু বৈকুণ্ঠৰ স্থান পাওক, ভগৱন্তই কৃপা কৰক, এই আমাৰ প্ৰাৰ্থনা। আৰু আমি আপোনালোকৰ যোগেদি আমি এইটো কথাও আমি নিবেদন কৰিছোঁ যে তেওঁ এটি সন্তান আৰু তেওঁ আইগৰাকী থাকি গৈছে, আৰু তেখেতসকলে যিটো সন্তাপ পাইছে, এই সন্তাপটো যাতে ভগৱন্তই কৃপা কৰে, তেওঁলোকৰ এই সন্তাপৰ পৰা যে তেওঁ উদ্ধাৰ হয়, তাকে কামনা কৰিছোঁ। আমিও ভগৱন্তৰ